একেলগে জ্বলিছে 200টা চৌকাৰ তলত জুই এবাৰত ৰন্ধা হৈছে 7000 কিলো চাউল এবাৰতে সিজিছে 1000 কিলো দাইল 3500 কিলো পাচলি অসাধাৰণ যেন লাগিলেও এই বৃহৎ আয়োজন চলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাটৰ অধিৱেশনস্থলীত 1 লাখ লোকৰ বাবে ইয়াত খাদ্য ৰান্ধি থকা হৈছে নিশা 2 বজাৰ পৰাই খাদ্য ৰন্ধা হৈছে আৰু বৰ্তমানো সেয়া চলি আছে 1 লাখ লোকে এসাজত তেওঁলোকে খাদ্য অন্ন গ্ৰহণ কৰিব আৰু দৈনিক দুসাজত 2 লক্ষাধিক ভক্ত বৈষ্ণৱক শুশ্ৰূষা কৰা হ'ব এনে ধৰণৰ খাদ্য আজি ৰন্ধা হৈছে এৰাতলি পথাৰত 1 লাখ ভকত বৈষ্ণৱক শুশ্ৰূষাৰ বাবে খাদ্য প্ৰস্তুত কৰা হৈছে এই বিশালকায় ৰান্ধনীশালত শাৰী শাৰীকৈ জ্বলা চৌকাত ৰন্ধা হৈছে ভাত দাইল ভাজি নিশা 2 বজাৰ পৰাই প্ৰস্তুত কৰা হৈছে খাদ্য সামগ্ৰী হাঁহ যাওঁতে 3 ঘণ্টামান লাগিছে বনাওঁতে ভাত বনাওঁতে লাগিছে 3 ঘণ্টা আকৌ 1000 কেজি দাইল 1000 কেজি একেলগতে মানে আমাৰ বৰপ্ৰসাদ মূৰ্তিও বনাইছে আৰু ইফালে আমাৰ দালি বনাই আছে একেলগতে দালি কিমানে বনাই আছে ইফালে দালি বনাই আছে ৰান্ধি হোৱাৰ পিছত একেলগে ৰখা হৈছে হাজাৰ হাজাৰ কিলো ভাত বিশাল কেৰাহীত ৰন্ধা হৈছে 1 কুইণ্টল দাইল এবাৰতে 1 কুইণ্টল দাইল কেনেকৈ ৰন্ধা হৈছে সবিশেষ ক'লে ৰান্ধনীশালত ব্যস্ত ভকতে 1 কুইণ্টল দাইল হয় এটাত সিজে আপোনাৰ ইয়াত অন্তত 500-600 লিটাৰ পানী ধৰে 500-600 লিটাৰ পানী আৰু হালধি নিমখ আপোনাৰ হালধি আপোনাৰ ধৰক আধা কেজি মান দৰকাৰ হয় আৰু নিমখ আপোনাৰ 4 পেকেট 4 কেজি তাৰমানে 4 কেজি নিমখ এটা একদম জোখৰ 4 কেজি যদি আপুনি বেছিকে নিমখ বেছি পাব কমকে দিলে কমকে পাব 4 কেজি জোখৰ ইফালে একেলগে প্ৰস্তুত কৰা হৈছে 3500 কিলো শাক-পাচলিৰ তৰকাৰী আনহাতে ৰান্ধনীশালৰ কাষতে নিৰ্মাণ কৰা বৃহৎ ভোজনালয়ত একেলগে 10000 লোকক কৰা হৈছে আপ্যায়ন দৈনিক 2 লাখ লোকে এই ভোজনালয়ত খাদ্য গ্ৰহণ কৰিব ইয়াত আমি দেখুৱাইছো যে যি বিশাল ভোজনালয় য'ত 10000 লোকে একেলগে খাদ্য গ্ৰহণ কৰিব পৰাৰ সুবিধা গ্ৰহণ কৰা হৈছে আৰু আজি পুৱাৰে পৰা যেটো আমি ইয়াৰ পূৰ্বে দেখুৱাইছো যে নিশা 2 বজাৰ পৰা কেনে ধৰণে খাদ্য প্ৰস্তুত কৰা হৈছিল বিশাল ৰান্ধনীশালত 200টা চৌকাত আৰু তাৰ পিছত সেই প্ৰস্তুত কৰা ৰন্ধা খাদ্যসমূহ এনে ধৰণে যিসকল ভক্ত বৈষ্ণৱ আছে তেওঁলোকক অপ্যায়নৰ বাবে অনা হৈছে অধিৱেশনলৈ অহা প্ৰতিনিধিৰ থকাৰ বাবেও কৰা হৈছে বিশাল আয়োজন এয়া হৈছে অধিৱেশনৰ আটাইতকৈ বৃহৎ শিবিৰ য'ত একেলগে 10000 লোকক থকাৰ ব্যৱস্থা কৰা হৈছে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জনে আহি এই যি আচলতে পবিত্ৰ স্থান এই পবিত্ৰ স্থানৰ উপভোগ কৰিছে সকলো উপভোগ কৰিছে আৰু নিজৰ হৃদয়খনক জোৰ পেলাইছে এনে এক পৰিৱেশৰ সূচনা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভকত বৈষ্ণৱ থকা আৰু খোৱাৰ বাবে সুশৃংখলিত আৰু সুব্যৱস্থাৰে আৰম্ভ হৈছে যোৰহাটৰ শংকৰ সংঘৰ অধিৱেশন সোণাৰাম চুতীয়া ক্ষেত্ৰত আয়োজিত এই অধিৱেশনখনি সাফল্যমণ্ডিত কৰিবলৈ এতিয়া দিন ৰাতি একাকাৰ কৰিছে বাপ বান্ধৱ আই মাতৃসকলে টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট